Hello students. Last period আমি পঢ়িছিলো কুলম্বস ল য'ত নেকি দুটা চাৰ্জ পাৰ্টিকুলাৰ মাজৰ ইলেক্ট্ৰষ্টেটিক ফোৰ্সটো আমি চাইছিলো যেহেতু ফোর্স এটা ভেক্টৰ কোয়ান্টিটি হয় সেইকাৰণে তাক আমি ভেক্টৰ ফৰ্মতো ৰিপ্ৰেজেন্ট কৰিব লাগিব সো হে আজি আমাৰ টপিকটো হয় কুলম্বস ল ইন ভেক্টৰ ফৰ্ম যেতিয়া দুটা চাৰ্জ পাৰ্টিকুলাৰ মাজৰ আমি ইলেক্ট্ৰষ্টেটিক ফোৰ্সটো চাও সেইটো আছিল কি আমাৰ F = q1 q2 by r square আৰু লগতে এটা কনস্ট্যান্ট k আছিল সো আজি আমি এই যেটো ফোর্স থাকে এই ফোর্সটোৰ ডাইৰেকশনটো চাব লাগিব দুইটাৰ ওপৰত এপ্লাই হোৱা ফোর্সটো কোনফালে হ'ব সেইটো আমি কনসিডাৰ কৰিম সো সেম আগৰ নিচিনাই আমি ইয়াতো দুটা চাৰ্জ পাৰ্টিকল কনসিডাৰ কৰিলো q1 আৰু q2 আৰু হিহতৰ মাজৰ ডিসটেন্সটো r okay হিহতৰ মাজৰ ডিসটেন্সটো r আৰু হিহতৰ মাজৰ ডাইৰেকশনটোৰ কাৰণে আমি ইউনিট ভেক্টৰ কনসিডাৰ কৰিছো যেহেতু ইউনিট ভেক্টৰে আমাক কি দিয়ে ডাইৰেকশন দিয়ে অনলি সো আমি q2 ৰ যেটো ডিসটেন্স আছে সেইটো ডাইৰেকশনটো q1 ৰ পৰা কোনফালে হ'ব r12 কেপ মানে এই ইউনিট ভেক্টৰ r12 কেপ যেটো আছে হিয়ে আমাৰ ডাইৰেকশনটো দিব কৰ পৰা q1 ৰ পৰা q2 ৰ ফালে হ'ব কোনটোৰ দূৰত্ব q2 ৰ দূৰত্ব কৰ পৰা q1 ৰ পৰা এ তোমালোকে ডায়াগ্ৰামটো চাব পাৰা আৰু f12 মানে f12 হ'ব ফোর্স অন q1 এই যেটো চার্জ আছে q1 ইয়াৰ ওপৰত হোৱা ফোর্স কাৰ কাৰণে q2 ৰ কাৰণে যাৰ ডাইৰেকশন হ'ব আমাৰ লেফট ফালে আৰু এই যেটো f21 আছে সেইটো হ'ব আমাৰ ফোর্স অন দা চার্জ q2 ডিউ টু দা চার্জ q1 সো q2 ৰ ওপৰত হোৱা ফোর্স কাৰ কাৰণে q1 ৰ কাৰণে এই q1 ৰ কাৰণে ওকে আৰু r12 হেতু হ'ব আমাৰ ইউনিট ভেক্টৰ যে নেকি আমাৰ ডাইৰেকশন দি আছে কিহৰ ডিসটেন্সৰ ডাইৰেকশন কোনফালে q2 ৰ যেটো দূৰত্ব আছে সেইটো দূৰত্ব q1 ৰ ফালে কোনটো ডাইৰেকশন আছে এইটোৰ পৰা 1 ৰ পৰা 2 লৈকে q1 ৰ পৰা q2 লৈকে এই ফালে আছে ৰাইট ফালে আছে q2 ৰ দূৰত্ব কৰ পৰা q1 ৰ পৰা আৰু যদি আমি তাত কও q1 ৰ দূৰত্বৰ ডাইৰেকশনটো কোনফালে হ'ব দেন তাত আমি আৰু এটা ইউনিট ভেক্টৰ ল'ব লাগিব r21 তাৰ মানে কি বুজাব এইফালে q2 ৰ পৰা q1 লৈ কাৰ দূৰত্ব q1 ৰ দূৰত্ব কাৰ পৰা q2 ৰ পৰা হেতু আমি ৰিপ্ৰেজেন্ট কৰিম r21 ৰ জৰিয়তে ওকে লগতে তাৰ কেপ থাকিব যে নেকি আমাৰ ইউনিট ভেক্টৰ যে নেকি আমাৰ ডাইৰেকশন দিয়ে ওকে সো আমি এতে গম পালো যে ইয়াত যে f12 হল q1 ৰ ওপৰত হোৱা চাৰ্জ কাৰ কাৰণে q2 ৰ কাৰণে আৰু f21 হল q2 ৰ ওপৰত হোৱা ফোর্স কাৰ কাৰণে q1 ৰ কাৰণে আৰু হিহতৰ মাজৰ ডিসটেন্স যেটো ম্যাগনিটিউড দিব হিটো হ'ব আমাৰ r হ'ব বাট ডাইৰেকশনটো আমাৰ ইউনিট ভেক্টৰে দিব মেবি হিটো r12 হ'ব অর r21 কেপ ওপৰত কেপ থাকিব হিটো নেকি আমাৰ অনলি ডাইৰেকশন দিব যেটো এটা আমাৰ কি হয় ইউনিট ভেক্টৰ হয় সো এইখিনি কথা ইয়াতে লিখি দিয়া আছে লেট 2 পইণ্ট চাৰ্জেস q1 and q2 be separated by r সো ইয়াক আমি q1 আৰু q2 কিমানখিনি ডিসটেন্সত ৰাখিছো r ইয়াত কোনো ডাইৰেকশনৰ কথা আহে নাই অনলি r মানে তাৰ ম্যাগনিটিউডটো আমি পাই আছো ওকে if f21 vector denote the force on q2 due to q1 আৰু f21 যেটো দিয়া আছে আমাৰ হেতু কি বুজায় যে q1 ৰ ওপৰত সৰি f21 আছে বিকজ 2 ফাৰ্ষ্টত থাকিলে দেন 2 ৰ ওপৰত q2 ৰ ওপৰত হোৱা ফোর্স কাৰ কাৰণে q1 ৰ কাৰণে ওকে আৰু r12 cap the unit vector pointing from q1 to q2 আৰু এই r cap যেটো আছে 12 হেতুৱে আমাৰ q2 ৰ দূৰত্ব কাৰ পৰা q1 ৰ পৰা ৰিপ্ৰেজেন্ট কৰি আছে এটো এটা কি হয় ইউনিট ভেক্টৰ যত নেকি q2 ৰ দূৰত্ব q1 ৰ পৰা কিমান কোনটো ডাইৰেকশনত আছে r12 মানে q1 ৰ পৰা q2 লৈ আছে দেন একৰ্ডিং টু কুলম্বস ল মতে আমি কি পাম f21 কাৰ ওপৰত আমি ফোর্স চাম
এইটোৰ ওপৰত মই দেখাই আছোঁ এক ছেকেণ্ড এইটোৰ ওপৰত Q2ৰ ওপৰত চাম সো Q2ৰ ওপৰত চাৰ্জ হ'লে আমি ফোৰ্স হ'ব আমাৰ কি QF21 ভেক্টৰ Q2ৰ ওপৰত চাই আছোঁ সেই কাৰণে ফোৰ্সটো যেটো নাম্বাৰ সাফিক্সত দিয়া আছে সেইটো 2 লোৱা হ'ব বিকজ আমি Q2ৰ ওপৰত চাৰ্জ চাই আছোঁ সেই কাৰণে F21 ভেক্টৰ okay so সেইটো হ'ব আমাৰ F21 ভেক্টৰ ইকুৱেল টু 1/4 pi epsilon not okay আমি ভেকুয়ামত কনসিডাৰ কৰি লৈছো দেন Q1 Q2 by r square so এইটো আমাৰ জেনাৰেলি আমি এইটো নৰ্মেল ফৰ্মতে কুলম্বছ ল নৰ্মেল ফৰ্মতে পালো আৰু যেতিয়া r12 কেপ দিলো এইটো আমাৰ কি দিব ডাইৰেকশন কোনফালে r12 কেপ তাৰ মানে Q2 ৰ দূৰত্ব Q1 ৰ পৰা কোনফালে আছে r12 1 ৰ পৰা 2 ৰ ফালে আছে এইটো তোমালোকে ডায়াগ্ৰামত চাব পাৰা আমি কাৰ ওপৰত ফোৰ্স চাই আছো আমি Q2 ৰ ওপৰত ফোৰ্স চাই আছো সো ফোৰ্সটো হ'ব F21 2 ৰ ওপৰত চাই আছো সেই কাৰণে 21 Q2 ৰ ওপৰত ফোৰ্স কাৰ কাৰণে Q1 ৰ কাৰণে ওকে আৰু Q2 ৰ দূৰত্ব Q1 ৰ পৰা কোনফালে আছে r12 মানে Q1 ৰ পৰা Q2 এইফালে ডাইৰেকশন আছে ইউনিট ভেক্টৰে আমাৰ কি দিয়ে এই যেটো আমাৰ ইউনিট ভেক্টৰ আছে ই আমাৰ ডাইৰেকশন দিব যতনে কি Q2 ৰ দূৰত্ব কোনফালে আছে Q1 ৰ পৰা Q2 লৈ আছে ওকে দেন আমি পালো 1/4 pi epsilon Q1 Q2 by r square আৰু ইউনিট ভেক্টৰ r12 ওকে আৰু আমি জানো যে এটা ভেক্টৰে আমাৰ কি দিয়ে ম্যাগনিটিউড দিয়াৰ লগে লগে তাৰ ডাইৰেকশনো দি দিয়ে ওকে ইয়াত এইটো চোৱা তোমালোকে আগতে আমি পাই আছে এইটো এটা কি হয় ভেক্টৰ যদি আমি ৰিপ্ৰেজেন্ট কৰো r12 দেন ই আমাৰ ম্যাগনিটিউড দিলে আৰু ডাইৰেকশনো দিলে সো ইয়াক যদি আমি বেলেগকে লিখো যেন r এ অনলি দিব আমাৰ কি ম্যাগনিটিউড আৰু r কেপে দিব আমাৰ ডাইৰেকশন সো বেলেগকে লিখিছো আমি সেই কাৰণে এতিয়া আমি যদি ইয়াক যদি এটা সাইড কৰো r12 কেপ এটা সাইড কৰিলো দেন হেতু সাইডত পাম আমি কি r12 ভেক্টৰ বাই r সো এই ভ্যালুটো r12 এই ইউনিট ভেক্টৰৰ ভ্যালুটো তোমালোকে ইয়াত বহাই পেলাই এটো অলপ বেলেগ ফৰ্মতো লিখিব পাৰিবা ওকে সো হেতু যদি বেলেগ ফৰ্মত লিখা কি হ'ব F21 ভেক্টৰ ইকুৱেল টু 1/4 pi epsilon not Q1 Q2 by r স্কয়াৰ আছে ইয়াত যদি তুমি ভ্যালুটো বহুৱা r12 কেপৰ ভ্যালু ইয়াত পাবা কোনটো এইটো সো তলত কি আহি যাব তলত এটা r আহি যাব সো এইটো r কিউব দিব পাৰা আৰু থাকিব কি r12 ভেক্টৰ সো এই ইয়াত হৈ যাব r12 ভেক্টৰ আৰু ইয়াতে হৈ যাব r কিউব ওকে সো হেতু ফৰ্মত লিখিব পাৰা বা এনে থাকিলে হ'ব ঠিক আছে এতিয়া সো সিমিলাৰলি দা ফোর্স অন Q1 G2 Q2 এতিয়া যদি তোমালোকে এই Q1 ৰ ওপৰত ফোর্স চোৱা এই Q1 ৰ ওপৰত যদি ফোর্সটো চোৱা দেন হেতু কি হ'ব ইয়াত হ'ব আমাৰ Q1 ৰ দূৰত্ব কৰ পৰা Q2 ৰ পৰা কিমান হ'ব ইয়াত আমি 1 2 কেপ ললে নহব এটো হ'ব কি আমাৰ Q1 ৰ দূৰত্ব কৰ পৰা হ'ব r21 হ'ব ইয়াতে ইউনিট ভেক্টৰটো কি হ'ব 21 বিকজ Q1 ৰ দূৰত্বটো কোনফালে হ'ব Q2 ৰ পৰা Q1 লৈ হ'ব সো সেই কাৰণে আমি F12 যদি চাও মানে ফোর্স অন Q1 সো এইটোৰ ওপৰত ফোর্স চাম হয় নহয় এইটোৰ ওপৰত যদি ফোর্স চাও তেতিয়া হলে আমি দূৰত্বটো ডাইৰেকশন হ'ব কোনফালে Q2 ৰ পৰা Q1 লৈ সো আমাৰ এইটো হ'ব ইউনিট ভেক্টৰটো হ'ব r21 2 ৰ পৰা 1 ফালে লগতে থাকিব তাৰ কেপ ওকে সো এতিয়া F21 হ'ব 1/4 pi epsilon Q1 Q2 by r square আৰু ইউনিট ভেক্টৰটো হ'ব কি 21 যাৰ ডাইৰেকশন হ'ব Q2 ৰ পৰা Q1 লৈ ডিসটেন্সৰ ডাইৰেকশনটো Q2 ৰ পৰা Q1 লৈ হ'ব আৰু হেতু হিচাপতে আমাৰ ফোর্সটো হ'ব কোনফালে লেফট ফালে সো ডিসটেন্সৰ যেটো ডাইৰেকশন থাকিব হেতু ডাইৰেকশনতে আমি কি পাম ফোর্সৰ ডাইৰেকশনটো পাম সো এতিয়া আমি ক'ব পাৰো যে Q1 ৰ ওপৰত হোৱা ফোর্সটো ডাইৰেকশন হ'ব কোনফালে লেফট ফালে আৰু Q2 ৰ ওপৰত হোৱা ফোর্সৰ ডাইৰেকশনটো হ'ব কোনফালে ৰাইট ফালে যদি ইয়াত আমি সেম চাৰ্জ কনসিডাৰ কৰো ওকে সো আই হোপ এইটো বুজি পাইছা সো আগৰটো নিচিনা যদি তোমালোকে ইউনিট ভেক্টৰটো যদি আতৰাই পেলাই তোমালোকে তাৰ ভ্যালুটো বহুৱা দেন ইয়াতো কি হ'ব এইটো চোৱা r21 হলে কি হ'ব ভেক্টৰ 21 r21 এন তাৰ ম্যাগনিটিউড তলত থাকিব ওকে সো এতিয়া চোৱা ইয়াত আমাৰ সবখিনি সেম আছে চোৱা 1/4 pi দুইটা ফোর্সৰ ক্ষেত্ৰতো Q2 ৰ ওপৰত হোৱা ফোর্স আৰু Q2
Q1 ওপৰতো হোৱা ফ'ৰ্চৰ মেক্সিমামখিনি বস্তু ছেইম হয় চ' 1/4 পাই এপচাইলন নট ইয়ালৈকে সমান এইটো ইয়াৰ কি হয় দুইটা ফ'ৰ্চ ইয়ালৈকে সমান অনলি কিহত বেলেগ হয় ইউনিট ভেক্টৰতে তাৰ ভেলুটো বেলেগ হয় R12 আৰু R21 কেপ ওকে চ' অনলি এই দুটাতে বেলেগ হয় এইটো আৰু এইটো বেলেগ হয় চ' সেইকাৰণে আমাৰ ফ'ৰ্চটো কি হ'ব চ' এই R12 ডাইৰেকশ্যন অনলি কি থাকে তাৰ সিহঁতৰ ভেলু সমান ইউনিট ভেক্টৰটো আমাৰ 1 বুজায় ইউনিট ভেক্টৰটো ভেলু 1 হ'ব জাষ্ট অনলি সিহঁতৰ ডাইৰেকশ্যনটো বেলেগ কোনফালে এটা যদি ৰাইট ফালে হয় আৰু এটাৰ লেফ্ট ফালে হয় চ' R12ৰ ডাইৰেকশ্যনটো অনলি ডাইৰেকশ্যনতে বেলেগ হয় চ' এটা আনটোৰ অপজিট চ' সেইটো হিচাপতে আমাৰ ফ'ৰ্চটো কি হয় চোৱা ফ'ৰ্চ যদি ইমানখিনি যদি এইটোৱে যদি সিহঁতৰ ডিফাৰেঞ্চ হয় দেন ফ'ৰ্চৰ ক্ষেত্ৰতো কি হ'ব অনলি সিহঁতৰ ডাইৰেকশ্যনটো বেলেগ হ'ব চ' ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে কুলম্বছ ল কি অবে কৰে নিউটনছ থাৰ্ড ল অবে কৰে নিউটনছ থাৰ্ড লটো কি আছিলে আমাৰ যদি এটা একশ্যন থাকে দেন তাৰ এটা কি থাকে সমান আৰু অপজিট ৰিয়েকশ্যন থাকে ওকে চ' সেইকাৰণে আমি ক'ব পাৰোঁ যে কুলম্বছ লয়ো কি নিউটনৰ থাৰ্ড ল ফ'ল' কৰে ওকে ইফ Q1 আৰু এটা পইণ্ট চোৱা ইফ Q1 এণ্ড Q2 আৰ অফ ছেইম চাইন যদি Q1 আৰু Q2 ছেইম চাইন হয় দেন ধৰি লোৱা ফাৰ্ষ্টত তোমালোকে ধৰি লোৱা Q1 টো অ'কে তাৰ জাগাতে আছে ওকে Q1 টো জাগাতে আছে এইটো তাৰ জাগাতে আছে ধৰিলোঁ দেন ইয়াত যদি কি হয় আমাৰ কি আছিলে পইণ্টটো ওকে ছেইম চাইন যদি হয় ছেইম চাইন হ'লে এইটো ধৰি লোৱা জাগাতে আছে তেন যদি ছেইম চাইন হয় তেতিয়াহ'লে কি হ'ব Q2 টো কি হ'ব ৰিপালছ হ'ব চ' তাৰ ডাইৰেকশ্যনটো কোনফালে হ'ব ছেইম চাইন হ'লে ইয়াৰ ডাইৰেকশ্যনটো কোনফালে হ'ব ৰাইট ফালে হ'ব চ' সেইকাৰণে আমি ক'ব পাৰোঁ যে ছেইম চাইন হ'লে কি হয় পজিটিভ হ'লে সিহঁতৰ মাজত কি হ'ব ৰিপালশ্যন হ'ব ছেইম চাইন হ'লে কি হ'ব Q2ৰ ওপৰত হোৱা ফ'ৰ্চৰ ডাইৰেকশ্যন কোনফালে হ'ব এইফালে হ'ব আৰু যদি এইটো দুইটা যদি কি হয় অপজিট চাইনৰ হয় যদি সাপোজ এইটো পজিটিভ এইটো নেগেটিভ হয় তেন কি হ'ব Q2 কোনফালে হ'ব এইফালে হ'ব হয় নহয় যেটো নেকি আমি আগতেও পাই আহিছোঁ যে ছেইম অপজিট চাইন হ'লে কি হয় এট্ৰাকশ্যন হ'ব চ' অপজিট চাইন হ'লে এট্ৰাকশ্যন যদি পজিটিভ নেগেটিভ হয় দেন এট্ৰাকশ্যন হ'ব আৰু পজিটিভ বা নেগেটিভ হয় দেন ৰিপালশ্যন হ'ব যেটো নেকি অনলি আমাৰ কি হয় ডাইৰেকশ্যনটো বেলেগ হ'ব হয়তো R12ৰ ফালে হ'ব বা R21ৰ ফালে হ'ব সিহঁতৰ ইউনিট ভেক্টৰেই দি দিব সিহঁতৰ ডাইৰেকশ্যনটো ওকে দেন পিছত আছে আমাৰ as F21 is along or opposite to the direction of R12 the force acting between the charges is central in nature এতিয়া চোৱা এই যি দুটা ফ'ৰ্চ আছিলে সেই দুটা ফ'ৰ্চ কোনফালে কাম কৰি আছে চোৱা এভৰি টাইম কোনফালে হয়তো ৰাইট ফালে নহ'লে লেফ্ট ফালে বাট কাৰ থ্ৰু দি আৰু যিফালে ডাইৰেকশ্যন আছে হয় নহয় এই ডাইৰেকশ্যনৰ ফালে ইয়াতে এক্ট কৰি আছে হয়তো এইফালে নহ'লে এইফালে চ' ইয়াক আমি ক'ব পাৰোঁ যে সেইকাৰণে ইয়াক আমি ক'ব পাৰোঁ যে এইটো এটা কি হয় চেণ্ট্ৰেল ফ'ৰ্চ বুলি ক'ব পাৰি চেণ্ট্ৰেল ইন নেচাৰ চ' সদায় কি হয় কোনফালে কেন্দ্ৰৰ ফালে বুলি ক'ব পাৰি বিকজ আৰৰ থ্ৰু দি হৈ আছে চ' এই দুটাৰ মাজৰ ফালে হৈ আছে হয় নহয় এই যি দুটা আমাৰ চাৰ্জ আছে চাৰ্জৰ মাজতে হৈ আছে এইখিনি ডাইৰেকশ্যনতে হৈ আছে চ' ইয়াক আমি ক'ব পাৰোঁ কি চেণ্ট্ৰেল ইন নেচাৰ এই চাৰ্জটো এই ফ'ৰ্চটো কি হয় চেণ্ট্ৰেল ইন নেচাৰ থেংক ইউ আই হোপ বুজি পাইছা